টিহু বিধান পৰিষদে আজি যি উদ্যোগ লৈছোঁ আমাৰ উপৰোক্ত বক্তাই ক'লে, গতিকে অসমত যদি চাবলৈ যায় টিহু সমষ্টি এটা অন্য সমষ্টি হ'ব, কাৰণ ইয়াৰ ইতিহাস আছে। ইয়াত অসমৰ ভিতৰত আমি 126টাৰ ভিতৰত আমি ভাল ভোটেৰে আমাৰ সন্মানীয় প্ৰবীণ ডেকা ডাঙৰীয়াক জিকাব পাৰিছিলোঁ। ইয়াত আমাৰ AGPৰ দুৰ্গ, আৰু এই দুৰ্গত যে আমি টিহু বিধান পৰিষদে এইবাৰ তাৰ ফলস্বৰূপে দেখুৱাই দিছোঁ আমাৰ MP জনক জিকাৰ ক্ষেত্ৰত, কাৰণ এককভাৱে আমি টিহুৰ পৰা আমি ভাল ভোট দিছোঁ, আৰু নিশ্চয় আমি ভৱিষ্যতেও AGP আমাৰ ভাল দিশ ল'ব বুলি আমি আশা কৰিছোঁ। ধন্যবাদ। টিহুত এই ৰাজখলাত টিহু বিধানসভা সমষ্টিৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা এখন অনুষ্ঠিত কৰিলোঁ। দলে মোক পৰ্যবেক্ষক হিচাপে দায়িত্ব দিছে, আৰু এই বৰ্ধিত কাৰ্যনিৰ্বাহক সভাত আমি আমাৰ দলৰ ভৱিষ্যতৰ কৰ্মপন্থা, আমি দলটো কেনেকৈ আগবঢ়াই লৈ যাম, বুথ পৰ্যায়লৈকে আমি দলটো কেনেকৈ শক্তিশালী কৰিম, আমাৰ বিভিন্ন ভাতৃভগ্নী সংগঠন আছে, এই সংগঠনবিলাকক আমি কেনেকৈ শক্তিশালী কৰি ৰাইজৰ মাজলৈ যাম, এই কথাবিলাক আমি পুংখানুপুংখভাৱে পাতিলোঁ। আৰু আমি দুটা প্ৰস্তাৱ গ্ৰহণ কৰিলোঁ যে আগন্তুক পঞ্চায়ত নিৰ্বাচনত আমি টিহু বিধানসভা সমষ্টিয়ে অসম গণ পৰিষদ দলৰ প্ৰতীকত, অন্ততঃ আমাৰ কাউন্সিলৰ আৰু জিলা পৰিষদ প্ৰতীকত হ'ব, আমি তাত প্ৰতীকত নিৰ্বাচন খেলিম। আৰু আমাৰ এইবাৰ চৰকাৰে সিদ্ধান্ত লৈছে যে 10টা ৱাৰ্ডত কোনো ধৰণৰ প্ৰতীকত নিৰ্বাচন নহয়, এইটো নিৰ্দলীয়ভাৱে হ'ব, তাতো আমি প্ৰতিদ্বন্দ্বিতা কৰিম বুলি ইতিমধ্যে আমি প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ। আৰু তাৰ কাৰণে আমাৰ টিহু বিধানসভা সমষ্টিৰ ভৱিষ্যতৰ দিনত এই পঞ্চায়ত নিৰ্বাচনৰ আগে আগে একেবাৰে প্ৰতিটো বুথলৈকে কাম কৰি যোৱাৰ কাৰণে আজি প্ৰস্তাৱ গ্ৰহণ কৰিম। এইটোতো আপোনালোকে নিশ্চয় মিডিয়াত গম পাইছে যে বিগত দিনত বৰপেটা লোকসভা সমষ্টিৰ পৰা যিগৰাকী MP নিৰ্বাচিত হৈছিল, কোনোদিন এটা কথাও কিন্তু সদনত নক'লে। আৰু এইবাৰ আমাৰ MP ফণীভূষণ চৌধুৰী ডাঙৰীয়াক সকলোৱে কৈছিল, বিশেষকৈ CPM দলৰ প্ৰতিনিধিগৰাকীয়ে কৈ আছিল তই টোপনি মাৰি থাকিব। আৰু ফণীভূষণ চৌধুৰী ডাঙৰীয়াই কিন্তু যিখিনি কথা ক'লে পেপাৰত TV মাধ্যমত প্ৰকাশ হৈছে, যথেষ্ট কথা তেখেতে স্বাভিমানী অসমীয়া হিচাপে অসমীয়াতে দিল্লীৰ দৰবাৰত তেখেতে মাত মাতিছে। বানপানীৰ সমস্যাকে ধৰি আমাৰ যিকেইটা জ্বলন্ত অসমৰ সমস্যা আছে সকলো বিষয়ত মাত মাতিছে। আমাৰ বজালীৰ সমস্যা, বৰপেটাৰ সমস্যাক মাত মাতিছে। আৰু ভৱিষ্যতৰ দিনত টিহু নলবাৰীৰ আমি আমাৰ বিধানসভা সমষ্টি, আমাৰ নলবাৰী জিলা সমিতি অগপক আমি দায়িত্ব দিছোঁ, যিবিলাক আমাৰ কমন ইছ্যু আছে এই কমন ইছ্যুবিলাকত তেখেতে মাত মাতিব। আৰু আমি আশা ৰাখিছোঁ যে ফণীভূষণ চৌধুৰী ডাঙৰীয়া অসম গণ পৰিষদ দলৰ এজন অক্লান্ত কৰ্মী, পিতামহ ভীষ্ম, 8বাৰৰ বিধায়ক বঙাইগাঁও সমষ্টিৰ পৰা। ৰাইজে বেয়া পালে এজন মানুহক 8বাৰকৈ 40 বছৰৰ কাৰণে প্ৰতিনিধিত্ব কৰে, আৰু এইবাৰ বিপুল ভোটত তেখেতে MP নিৰ্বাচিত হ'লে আমি আশা ৰাখিছোঁ যে তেখেতৰ নেতৃত্বত আমি এই বৰপেটা লোকসভা সমষ্টিত, বিশেষকৈ আমাৰ 10টা বিধানসভা সমষ্টি আৰু নামনি অসমত আমি অসম গণ পৰিষদ দলৰ যি হেৰুৱা ভেটি আমি পুনৰুদ্ধাৰ কৰাৰ কাৰণে আমি চেষ্টা কৰিম। টিহু বিধান পৰিষদৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা ইতিমধ্যে হৈ গৈছে। আমি অসমৰ সমূহ ৰাইজক জনাবলৈ পাই সুখী হৈছোঁ যে অসম গণ পৰিষদৰ আজিৰ বৰ্ধিত কাৰ্যনিৰ্বাহক আমাৰ 27খন আঞ্চলিকৰ পৰা সভাপতি, সম্পাদক আৰু আমাৰ ভাতৃ সংগঠনসকলৰ, যেনেকৈ আমাৰ যুৱ পৰিষদ, কৃষক পৰিষদ, মহিলা পৰিষদ, শ্ৰম পৰিষদ, ছাত্ৰ পৰিষদ, সকলোৰে প্ৰতিনিধিৰ উপস্থিতিত টিহুৰ ৰাসখলাত এখন সুন্দৰ সভা হৈ যায়। 4 বজাৰ পৰা এইমাত্ৰ আমাৰ সভা শেষ হৈছে, আৰু আজিৰ সভাত আমাৰ অসম গণ পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক, আমাৰ পৰ্যবেক্ষক ধৰ্মেশ্বৰ ৰায় ডাঙৰীয়া উপস্থিত থাকে। তেখেতক আমাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকে আমাৰ ইয়াত পৰ্যবেক্ষক হিচাপে নিযুক্তি দিছে, আৰু এই নিযুক্তি প্ৰক্ৰিয়া গোটেই অসমতে চলিছে। আপোনালোকে ইতিমধ্যে আপোনালোকৰ মিডিয়াৰ জৰিয়তে দেখিবলৈ পাইছে। গতিকে আমি আমাৰ আজি টিহুৰ যিখন সভা, বৰ্ধিত কাৰ্যনিৰ্বাহক, এই সভাত আমি যথেষ্ট উৎফুল্লিত হৈছোঁ, কাৰণ আমাৰ যে আগন্তুক পঞ্চায়ত নিৰ্বাচন, এই নিৰ্বাচনত আমাৰ প্ৰতিটো ৱাৰ্ডত, প্ৰতিখন আঞ্চলিকত আমাৰ আজি আমি বোৰ্ড সন্মিলন বা বোৰ্ড কমিটি কৰাৰ আমি প্ৰস্তাৱ লৈছোঁ। আৰু এই বোৰ্ড কমিটিৰ জৰিয়তে আমি প্ৰতিটো যাতে মেম্বাৰ প্ৰতিখন আঞ্চলিকত যাতে আমাৰ অসম গণ পৰিষদৰ প্ৰাৰ্থীক আমি জয়যুক্ত কৰিব পাৰোঁ, এইটো আজি আমাৰ মূল মন্ত্ৰ বা আজিৰ সভাৰ মূল উদ্দেশ্য। ইয়াৰ পিছত আমাৰ কেন্দ্ৰীয় পৰ্যবেক্ষক ধৰ্মেশ্বৰ ৰায় ডাঙৰীয়া আছে, আমাৰ সভাপতি আমাৰ দাস ডাঙৰীয়া আছে, তেখেতসকলৰ বক্তব্য ৰাখিব। এই দল নতুন দল, 85 চনত জন্ম হোৱা দল। আজি যুৱ পৰিষদৰ ছাত্ৰীসকল আহিছে, মহিলা পৰিষদৰ কনিষ্ঠ ভগ্নীসকলৰ উদ্দেশ্য কৈছোঁ। এই 40 বছৰৰ দলত এনেধৰণৰ কাম কৰি আছে।
40 বছৰ মই ইয়াত ক'বলৈ নাযাওঁ, এইবোৰ যদি ক'ব শুনিব বিচাৰে ক'ব কম। আমবাৰীৰ আজি যিটো বিল্ডিং, সেই বিল্ডিঙৰ মাটি লোৱাৰ পৰা সেই বিল্ডিং বন্ধালৈ মোৰ ইতিহাস। কিন্তু কাম কৰি কিহৰ কাৰণে আছোঁ? অসমখনক খুব ভাল পাওঁ। অসমীয়া অসমৰ সকলো জাতি জনগোষ্ঠী যিসকল আমি আছোঁ অসমত, এই অসমীয়া জাতি যাতে জীয়াই থাকে বা এই আমাৰ যিটো কৃষ্টি, এই কৃষ্টিতে সদায় অতীতলৈ থাকে, সেই কৃষ্টি জীয়াই ৰখাৰ কাৰণে আজি দল এৰি যোৱা নাই বা কোনোদিন কামত ক্ষতি কৰা নাই। কিন্তু আজিৰ সভাখন সাংগঠনিক সভাৰ উদ্দেশ্য হ'ল আমাৰ পৰৱৰ্তী আগন্তু পঞ্চায়ত নিৰ্বাচন। এতিয়া আজি আমাৰ চন্দ্ৰনাগৰীয়া এই খুব কোৱা কাৰণে ভাল পাইছোঁ, ক'লেহে মনটো পাতল হয়। যেনেকৈ এটা পৰিয়ালত যদি আমাৰ কেতিয়াবা হয়, পৰিয়ালতে কেতিয়াবা ভাই ভনী এটা যিটো পৰিয়ালত এটা মনোমালিন্য নহয়, কিন্তু পিছত দেখোঁ যেতিয়া কথাবিলাক খৰচাকৈ কোৱা হয়, সেইটো পৰিয়ালটো আমি সুন্দৰ কৰিছোঁ। ঠিক অসমৰ তেনেকুৱা পৰিয়াল, কাৰণ আমি কিন্তু 855জন শহীদৰ বিনিময়তে দল আমি আজি চলি আছোঁ। আজি আমাৰ মন্ত্ৰী হৈছে, MLA হৈছে, MP হৈছে বা আমাৰ পঞ্চায়তৰ বিভিন্ন ঠাইত আমাৰ তেনেধৰণে নিৰ্বাচিত আমাৰ প্ৰতিনিধি আছে, আমাৰ পৌৰ নিগম আছে। সেইকাৰণে কৈছোঁ যে আমি পঞ্চায়ত নিৰ্বাচনতে কষ্ট কৰিব লাগিব। আমাৰ পৰ্যবেক্ষক কৰ্মচাৰী কৈছে আমাৰ ভুল বুজি বহুত হৈছে, এইটো সকলোৱে জানে, আমাৰ নৱগতসকলে জনা হৈছে আৰু আমি পুৰণিখিনিতো একেবাৰে আমাৰ চকুৰ আগত বিভাগ আছে। দল ৰক্ষা কৰিব, কাৰণ অসম গণপৰিষদৰ উদ্দেশ্য আছিল শান্তি, ঐক্য আৰু প্ৰগতি। তাৰ ফটোগ্ৰাফখনতে ৰংকেৰে তাত মানে কোৱা আছে, আমাৰ সংবিধানত কোৱা আছে। এতিয়া কথাটো হ'ল আগন্তুক পঞ্চায়ত কিন্তু তৎক্ষণাত আহিব, কাৰণ বিজেপি দলৰ এটা কোৱাৰ পিছত তেওঁলোকে উমি কাম কৰে। যেনেধৰণে আজি খুব আমাৰ প্ৰতিজন ইয়াত সন্মানীয় বিষয়ীয় সদস্যৰ খুব আছে, কিয় আছে, আমি যোৱা এই লোকসভা নিৰ্বাচনত বহুত মনোকষ্ট পাইছোঁ আৰু আপোনালোকে পাইছোঁ, এইটো অত্যন্ত কথা। আমাৰ সংগঠন, আৰু সংগঠন নহ'লে আমি নিৰ্বাচনত অৱতীৰ্ণ হ'ব নোৱাৰিম। ইতিমধ্যে এটা কথা আমি সকলোৱে উপলব্ধি কৰোঁ, মই কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক হিচাপে উপলব্ধি কৰোঁ, আপোনালোকে এই কথাটো উপলব্ধি কৰে। 85 চনৰ পিছত দুবাৰকৈ আমাৰ দলটোৱে চৰকাৰ গঠন কৰিছিল। তাৰপিছত বিভিন্ন ঘাট প্ৰতিঘাত উত্থান পতনৰ মাজেৰে অসম গণ পৰিষদ দলে আজি এই পৰিৱেশ পাইছে। আৰু আপোনালোক বহু জ্যেষ্ঠসকলে আমাতকৈ অভিজ্ঞ, আপোনালোকে দলৰ ভাল দিন দেখিছে, দলৰ দুৰ্দিন দেখিছে, দল বিভাজিত হোৱা দেখিছে, দল পুনৰ একত্ৰিত হোৱা দেখিছে, দলৰ পৰা বহু মানুহ আঁতৰি যোৱা দেখিছে, দলত বহু নতুনকৈ মানুহ অহা আপোনালোকে দেখিছে। গতিকে এই উত্থান পতনৰ ৰাজনীতিত আপোনালোকৰ অভিজ্ঞতা আছে, আপোনালোকে সকলোৱে এই কথা প্ৰত্যক্ষ কৰিছে। তথাপি মই দলৰ সাধাৰণ সম্পাদক হিচাপে আপোনালোকৰ আগত এটা কথা অকপটে স্বীকাৰ কৰিম যে ভাৰতীয় জনতা পাৰ্টিৰ লগত আমি মিত্ৰতাত থাকি আমি নিজে অনুভৱ কৰিছোঁ যে এই দলটো বহুলাংকে দুৰ্বল হৈ গ'ল, আৰু যি ঠাইত যি সমষ্টিত আমি 2, 3বাৰ 4বাৰ আমাৰ বিধায়ক আমি পাইছিলোঁ, এই ঠাইবিলাকতো আমাৰ এতিয়া অস্তিত্ব নোহোৱা হৈ গ'ল। এই কথা কিন্তু আমি সকলোৱে অনুভৱ কৰিছোঁ। অসমক ভাল পোৱা, জাতিক ভাল পোৱা, আমাৰ সভ্যতা সংস্কৃতিক ভাল পোৱা, আঞ্চলিকতাক ভাল পোৱা প্ৰতিগৰাকী ব্যক্তি আজি এই কথা কিন্তু মনে মনে উপলব্ধি কৰিছে। আৰু সেইকাৰণে আমি কেন্দ্ৰীয় সঞ্চালক সভাত এই কথাবিলাক আমি পুংখানুপুংখভাৱে পাতি আমি ঠিক কৰিছোঁ, যিহেতু 2026লৈ ভাৰতীয় জনতা পাৰ্টিৰ লগত আমি মিত্ৰতাত আছোঁ, মিত্ৰতাত নিৰ্বাচন কৰি আমাৰ বিধায়ক হৈ আছে, আমাৰ মন্ত্ৰী হৈ আছে। 26লৈ আমাৰ এই মিত্ৰতা এই বিধানসভা পৰ্যায়ত থাকিব, আৰু তেতিয়ালৈকে আমি যিমান পাৰোঁ ধৈৰ্য অনুযায়ী আমি মিত্ৰতাৰ ধৰ্ম পালন কৰিম। কিন্তু তাৰ পৰিৱৰ্তে যিহেতু মিত্ৰতাত থাকি দলটো আমি দুৰ্বল হোৱাৰ অনুভৱ কৰিছোঁ, আমি এতিয়া আমাৰ যিবিলাক আঞ্চলিকতাবাদী চিন্তা চৰ্চা, আমাৰ দৰ্শন, এই কথাবিলাক কিন্তু আমি মুকলিমূৰীয়াভাৱে এতিয়া আৰু আমি লুকাই নাথাকোঁ, এই কথাবিলাক কিন্তু আমি কৰোঁ।
আৰু আমি কম আমি সিদ্ধান্ত লৈছোঁ যেনে কাক লৈ অসমত কেনেকুৱা পৰিস্থিতিৰ সৃষ্টি হৈছিল, কাৰ কাৰণে আমাৰ দল গুচি আহিছে, 3জন মন্ত্ৰী পদত্যাগ কৰি আহিছে, কিন্তু তাৰপিছতো কাৰ কম গৃহীত এই কাৰ সম্পৰ্কত অসমৰ ৰাইজে বিভিন্ন দলৰ মাজতে অসম গণ পৰিষদ দলক ক্ষুৰধাৰ সমালোচনা কৰে, আমাৰ সাংবাদিক বন্ধুসকলক ক্ষুৰধাৰ সমালোচনা কৰে। যুক্তি আছে, বীৰেন বৈশ্য ডাঙৰীয়াই কাৰ সমৰ্থনত ভোট দিলে আৰু যিমানখিনি বক্তব্য পাৰ্লামেণ্টত দিলে, ৰাজ্যসভাত দিলে, সকলোখিনি কথা কিন্তু কাৰ বিৰুদ্ধে। আৰু সেইটো হৈছে বৰ্তমান অসমৰ এই যি অসমীয়া হত্যা, এই যি আঞ্চলিকতাবাদ, এই যে অসম গণ পৰিষদ দল, অসমীয়া কিয়মীয়া মানুহৰ হত্যা,